ৰাতিপুৱাই মেকআপ এগালমান লেপি ৰেডি হৈছো। চুলি কেইডাল অকমান বেলেগ ষ্টাইল কৰো বুলিও নোৱাৰিলো। ৰাতিপুৱা বৰ দৌৰা-দৌৰি থাকেহে, তাতে আৰু ক্লাইণ্টে হাহাকাৰ লগাই থাকে প্ৰগ্ৰাম আৰম্ভ নোহোৱাৰ পৰাই। অনুষ্ঠানটোৰ চিন্তাই কৰিব নে কি কৰিব একো পাত্তাই নাপাওঁ। ৰাতিপুৱা ৰুমতে ব্ৰেকফাষ্ট দি গৈছে। মোৰ যি কামৰ প্ৰেছাৰ, একো খাবই নোৱাৰো। কাপোৰযোৰ কিবাকে মেৰিয়ালো। বিহাৰী ছাৰে জুৱেলাৰী খিনি পিন্ধোৱাত হেল্প কৰি আছে। ৰেডি চেডি হৈ আহি পালোহি ইভেন্ট ভেন্যুত। ষ্টাৰ চিমেণ্টৰ প্লান্টৰ ভিতৰতে থকা ষ্টাৰ স্কুলখনৰ অডিটৰিয়ামটোতে আজি অনুষ্ঠানটো আছে। অনুষ্ঠানটো মাইণ্ড ছেফটিৰ বিষয়বস্তুৰ ওপৰত এটা চেমিনাৰ, লগতে এৱাৰ্ড ডিষ্ট্ৰিবিউচন এণ্ড কালচাৰেল প্ৰগ্ৰামো আছে কিবা কিবি। আহি পায়ে পডিয়ামত মাইক চাইক বিলাক টেষ্ট কৰিলো। তাৰ পাছত আকৌ কি অনুষ্ঠান আৰম্ভ। जी सर, बहुत बहुत धन्यवाद. So ladies and gentlemen, today we have the honor to have with us in this beautiful event our chief guest for the day, guest of honor and our distinguished guest. So now we would like to welcome all of them on the dais. Now I would like to request Shri Pankaj Nayan, Head of Mining, Lafarge Wimiam Mining Limited, to kindly escort our chief guest for the day, Shri Supriya Chakrabarti Sir, Deputy Director General of Mine Safety Eastern Zone. जी हाँ, फिर से एक बार जोरदार तालियों के साथ स्वागत किया जाए मंच पे श्री सुप्रिया चक्रवर्ती सर का. श्री देवेंद्र बंसल सर, मैनेजमेंट रिप्रेजेंटेटिव. श्री पद्मानाभ चक्रवर्ती सर, यूनिट हेड of Dalmia Bharat North East Limited Assam. ধুনীয়াকৈ অপনিং স্পিচবিলাক দিলোঁ আৰু বিহাৰীটো আৰু ৰুমত শুয়ে আছে। ভিডিঅ' কৰা মানুহ নাই, কিন্তু গোটেই ভিডিঅ'জ এণ্ড অল ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ কেপচাৰ কৰিছে। সেইবিলাক যদিহে মই ভৱিষ্যতে পাওঁ তেনেহ'লে নিশ্চয়কৈ মই ফুটেজবিলাক আপলোড কৰিম। আৰু এয়া ফুটেজ যে আপোনালোকে দেখিলে, এইখিনি মানে অলৰেডি ভিডিঅ'টো ইউটিউবত আপলোড হৈছে। চ' তাৰ পৰাই মানে মই নিজৰ কেমেৰা দি, নিজৰ ফোনৰ কেমেৰা দি তুলিছোঁ আৰু ডাউনলোড কৰিব পৰা নাই। চ' অকণমান গ্লিমছ এটা দিছোঁ, অকণমান চাব। বহুতে মোৰ এংকাৰিঙৰ ভিডিঅ' চাবলৈ ইচ্ছা কৰে, কিন্তু অলৰেডি মই ইনষ্টাগ্ৰামত দিয়াই আছে। চ' চাব পাৰিব। আৰু বহুত ভিডিঅ'জ মোৰ ডিলিট হৈ গৈছে। চ' যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰোঁ। আৰু যিহেতুকে আমাৰ লগত ভিডিঅ'গ্ৰাফাৰ নাথাকে, পাৰ্চনেল ভিডিঅ'গ্ৰাফাৰ নাথাকে, চ' আমি শ্বুট কৰিব নোৱাৰোঁ। আৰু যিহেতুকে মইতো ষ্টেজতে থাকোঁ ন, চ' মই কেমেৰাটো লৈ আকৌ কেনেকৈ নিজৰ ভিডিঅ' শ্বুট কৰিম ন। চ' তেনেকুৱা কিছুমান কথা আহি পৰে। বেক টু বেক চিফ গেষ্ট, গেষ্ট অফ অনাৰ আৰু আদাৰ ডিগনিটাৰিজসমূহৰ স্পীচ মাইণ্ড ছেফটিৰ ওপৰত দিয়া স্পীচৰ উপৰিও এইখন মঞ্চতে বহুকেইটা ছেফটি এক্টো হৈছিলে। মানে মাইণ্ডছত কাম কৰোঁতে কেনেকুৱা ধৰণৰ ছেফটি আমি অৱলম্বন কৰিব লাগে, বা ছেফটি অৱলম্বন নকৰিলে কেনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে। চ' তেনেকুৱা ধৰণৰ অনুষ্ঠানো ইয়াত আয়োজন কৰা হৈছিলে। যিহেতুকে অনুষ্ঠানটো সম্পূৰ্ণ মাইণ্ড ছেফটি উইকৰ ওপৰত ৰিলেট কৰি এই অনুষ্ঠানটো আয়োজন কৰা হৈছিলে। আৰু যিহেতুকে অনুষ্ঠানটো নৰ্থ ইষ্টৰ ভিতৰতে হৈছিলে, এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা বহুত মানুহ আহিছিলে, লগতে আউট অফ আছামো আহিছিলে। চ' সেইবিলাক ৰিলেট কৰিয়ে ইয়াতে এটা অনুষ্ঠান ৰখা হৈছিলে, যিটো হৈছে আমাৰ 7 Sister North East ডান্স পাৰফৰ্মেঞ্চ। চ' আমাৰ যিকেইজনী ছোৱালী আছিলে, ডান্সাৰ আছিলে, তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকৰ নৃত্যটো প্ৰদৰ্শন কৰিলে। যিহেতুকে মই ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ যে এৱাৰ্ড ফাংচনো আছে। চ' এৱাৰ্ড বহুত ডাঙৰ ডাঙৰ এনেকুৱা ট্ৰফি দিছিলে। চ' মোৰ ইমান বেছি মনতে নাই তাৰমানে, কাৰণ ট্ৰফি ডিষ্ট্ৰিবিউচন চেৰিমনীটো আমাৰ যিজন ডেপুটি মেনেজাৰ ছাৰ আছিলে, তেওঁ সেইখিনি বস্তু আগবঢ়াইছিলে। যিহেতুকে সেইটো এটা মানে কোম্পানীৰ বা এটা অৰ্গেনাইজেশ্যনৰ ভিতৰৰ পাৰ্ট। চ' তেওঁ বেছি ভালকৈ সেইখিনি ক'ব পাৰিব। চ' তেওঁ সেইখিনি আগবঢ়াই দিছিলে কামটো। চ' কি এৱাৰ্ড আছিলে মোৰ সেইখিনি ইমান বৰ বেছি নলেজ নাই, কিন্তু মস্ত ডাঙৰ ডাঙৰ একদম ট্ৰফি, আৰু একদম চায়ে মজা লাগি গৈছিলে। প্ৰায় 3 ঘণ্টীয়া জোৰা এটা অনুষ্ঠান, য'ত আছিলে ডেলিগেটছৰ স্পীচ, লগতে এক্টিং, পাৰফৰ্মেঞ্চ, ডান্স পাৰফৰ্মেঞ্চ, এৱাৰ্ড চেৰিমনী আৰু বহুত কিবা কিবি। আৰু মোৰ লগত আছিলে এগৰাকী হোষ্ট, তেওঁৰ নাম আছিলে অংকুৰ ৰাথোৰ। অংকুৰ ৰাথোৰ ছাৰে বহুতখিনি হেল্প কৰিলে, কাৰণ যেতিয়া এংকাৰ এগৰাকী থাকে নহয়, তেওঁ থাকিলে মানে পুৰা প্ৰেছাৰটো এংকাৰৰ ওপৰত নপৰে, মানে মেইন এংকাৰ যি থাকে তেওঁৰ ওপৰত নপৰে। চ' মোৰ অকণমান লোডটো অকণমান কমি আহিছে। চ' যিয়ে নহওক চলি গৈছে কামটো, খুব সুকলমে পাৰ কৰিবলৈ আমি চেষ্টা কৰিলোঁ অনুষ্ঠানটো। এনেকৈ আৰু কি আৰু লাষ্টত অনুষ্ঠানটো শেষ কৰিলোঁ। শেষ কৰি মেলি আহি গেষ্ট হাউচত আহি ড্ৰেছটো চেঞ্জ কৰিলোঁ। তাৰপিছত লাগিলে ভোক, কৈছোৱে নহয় ৰাতিপুৱা একো খোৱা নাছিলোঁ ব্ৰেকফাষ্টত, একেবাৰে যি পাইছোঁ তাকে খাইছোঁ। আৰু চিন্তাও এটা আছিলে, কাৰণ গুলুক মই দেখাই নাই, 24 ঘণ্টা পাৰ হৈ গৈছিলে। ত' বৰ দুখ লাগি থাকে। আৰু সৰু ন সি, বহুত মানে বুকুৰ ৰুমত থাকিব বিচাৰে সি। চ' মোৰো আৰু কাম চাম থাকে, কি কৰিব। মানে এইবাৰ পৰা ভাবিছোঁ মই নাহোঁ আৰু ইয়াতে, কাৰণ এই লুমচানাংটো বহুত বেছি দূৰ হৈ যায়, কমে 6 ঘণ্টামান ৰাস্তা। আৰু মোৰ শৰীৰটো ইমান ভাল নহয়, আগৰ নিচিনা
নিচিনা মই জাৰ্ণি কৰিব নোৱাৰো তাতে যি একা বেকা ৰাস্তা নহয় তা বহুত বেয়া হৈ যায় বিহাৰী ছাৰেতো এবাৰ হাত দাঙি দিলে তাৰমানে মুঝে মত বুলানা নেক্সট টাইম নেহি আ পাউংগা তো মই পাৰ্চনেলি ফিল কৰিছো মানে এইটো বহুত বেছি দূৰ হৈ যায় মানে লুমচানাং মানে বাংলাদেশ বৰ্ডাৰে শ্বেয়াৰ কৰে চ' এইবিলাক কিছুমান কথা আহে কিন্তু ইয়াৰে যিটো মানে প্লান্ট হয় ন ষ্টাৰ চিমেণ্টৰ প্লান্টটো মোৰ সঁচাকৈ পাৰ্চনেলি ভাল লাগে যিহেতুকে মই বহুত আগৰ পৰাই আহি থাকো তো বাকী আৰু কি আৰু এতিয়া দেখাই নাটানিলেতো আহিব নোৱাৰো ন আৰু এংকাৰিং মোৰ হবি হয় প্লাছ প্ৰফেশ্যন হয় মই বহুত খুবেই বেছি ভাল পাওঁ তাৰ মানে ষ্টেজত পাৰফৰ্ম কৰি মাইকটো লৈ আৰু এয়া ঘৰত আহি গুলুগুৰ লগত খেলিলো ইমান সময়ৰ পাছত তাক লগ পালো বহুত ভাল লাগিল আপোনালোকে ভিডিঅ'টো চালে তাৰ কাৰণে বহুত ভাল লাগিল লাইক কৰিবলৈ নাপাহৰিব বাই বাই